নমস্কাৰ। দেশিনজানী দৈনিক ৰাখিপতি তালৈ মই অপূৰ্ব সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাখিবলৈ লৈ আহিছোঁ ৩ ডিচেম্বৰ মঙলবাৰ। বন্ধুসকল, ৰাখিবলৈ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল ৩ ডিচেম্বৰ ২০২৪ মঙলবাৰ। অসমীয়া লেখেৰে ১৪৩১ ভাস্কৰাব্দৰ আজি আঘোণ মাহৰ ১৭ দিন। আজি সূৰ্যোদয় পুৱা ৫:২৮ ২৭ ছেকেণ্ডত আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৪:২৮ ২৩ ছেকেণ্ডত। আজি তিথি হ'ল শুক্লা দ্বিতীয় তিথি, নক্ষত্ৰ মূলা হ'ব, যোগ হ'ল আৰু কৰণ হ'ল কলকৰণ। আজি কোনো শিশুৰ জন্ম হ'লে তেওঁৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব, মতান্তৰ হ'ব বৈশ্যৱ বৰ্ণ। দেৱাৰী গণ লাভ কৰিব, ৭৮ মতে শনি আৰু ৭২ মতে আজি কেতু দশা লাভ কৰিব। আনহাতে কোনো ছোৱালী আদ্যটো হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ লাভ কৰিব। বন্ধুসকলে, ৰাখিবলৈ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰে আমি উৎসাহিত হওঁ। বন্ধুসকল, ১২টা ৰাশি আছে। ১২টা ৰাশিৰ প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি আৰু মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। যদি আপোনাৰ মেঘ ৰাশি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে শুভ হ'ব, আপোনাৰ কাৰণে পজিটিভ হ'ব। আপুনি যি কাম কৰি আছে তাৰ ভাল ৰিজাল্ট পোৱাৰ আশা আছে আৰু আপোনাৰ কৰ্মস্থানত পদোন্নতিৰ যোগ আছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল খবৰ আৰু বিবাহৰ উপযোগীসকলৰ কাৰণে আজি ভাল খবৰ আহিব পাৰে। এই বিচাৰিছোঁ বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয়, আজিৰ দিনটো আপুনি কিন্তু কিছু অপেক্ষা কৰিব লাগিব। আপোনাৰ মনৰ আশাবোৰ পূৰ হোৱাৰ যোগ আছে, কষ্ট কৰিব লাগিব কিছু, আৰু আৰ্থিকভাৱে আপোনাৰ ক্ষেত্ৰত হঠাৎ আপোনাৰ পইচাৰ আগমন হ'ব পাৰে। আজি পৰিয়ালৰ লগত ভালদৰে মিলি চলিবলৈ যত্ন কৰক, আপোনাৰ কাৰণে শুভ হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয়, স্বাস্থ্য বৰ এটা ভাল নাযাব। আজি কষ্ট হ'ব, দায়িত্ব বাঢ়িব, সামাজিকভাৱে আপুনি স্বীকৃতিৰ পৰা বঞ্চিত হ'ব আৰু প্ৰেমিক প্ৰেমিকা বা পতি পত্নীৰ মাজত বৰ এটা পজিটিভ নাথাকে। তেওঁলোকৰ মাজত মনোমালিন্য হোৱাৰ স্বাভাৱিক হয়। ঠিক তেনেকৈ ঘৰুৱা অশান্তিও আপোনাৰ বৃদ্ধি পাব, ককাই ভাইৰ মাজত আপোনাৰ শত্ৰুতা বৃদ্ধি পাব, মাটি বাৰী লৈ আপোনাৰ এই সমস্যা হোৱাৰ সম্ভাৱনা থাকে। গতিকে সৰু সৰু কথাবিলাক আপুনি এৰি চলিবলৈ যত্ন কৰিব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয়, তেনেহ'লে আজি সা সম্পত্তি পোৱাৰ যোগ থাকে। আপুনি সা সম্পত্তি ক্ৰয় কৰিব পৰাকৈ যোগ থাকে, স্বাস্থ্য উন্নত থাকিব আৰু ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰোথ হ'ব। আজি আপুনি কিছু কষ্ট কৰিব লাগিব, টেনচন কিছু থাকিব। অৱশ্যে সা সম্পত্তি এইবিলাকৰ ক্ষেত্ৰত আপুনি কোনো টেনচন ল'বলগীয়া কথা নাথাকে। বন্ধুবৰ্গৰ পৰা আপুনি সহযোগ পাব আৰু ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটো কিন্তু যথেষ্ট ভাল দিন বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছে সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয়, তেনেহ'লে আপুনি বিবাহৰ উপযোগী হৈ আছে, তেনেহ'লে যদি আপোনাৰ কাৰণে ভাল খবৰ আহিব। অৰ্থাৎ বিবাহৰ ক্ষেত্ৰত আপুনি কথাখিনি আগবঢ়াব পাৰে আৰু আপোনাৰ কাৰণে পজিটিভ হ'ব। বিদ্যাৰ্থীসকলৰ সুনাম আছে, বিদ্যাৰ্থীসকলৰ কাৰণে পজিটিভ হ'ব। কৃষি কৰ্মত যিসকল জড়িত হৈছে তেওঁলোকৰ কাৰণে পজিটিভ আশা আছে। আজি তেওঁলোকৰ ক্ষেত্ৰত সমস্যাবিলাক দূৰ হ'ব আৰু মনৰ আশা অধিক পূৰ কৰিব পৰাকৈ আপোনাৰ যথেষ্ট সুবিধা পাব আৰু বন্ধুসকলে আপোনাক এই ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াব। আজি আপোনাৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয়, তেনেহ'লে আপোনাৰ দায়িত্ব কৰ্তব্য বাঢ়িব, আপোনাৰ কষ্ট বাঢ়িব সমান্তৰালকে, আৰু নিজৰ প্ৰতিভাৰ বলত আপুনি শ্ৰেষ্ঠ আসন অলংকৃত কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি গ্ৰোথ হোৱাটো কিছু ক্ষেত্ৰত আপোনাৰ টান হ'ব। পইচা পাতি লেনদেন কৰোঁতে আপুনি সাৱধান হ'বই লাগিব। আজি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু বৰ এটা পজিটিভ আশা নকৰি দিনটোত আপুনি নিয়মীয়াভাৱে কৰি থকা কামবিলাক আপুনি কৰি গ'লে আজি উত্তম হ'ব। আজি ভক্তিভাৱ আপোনাৰ বাঢ়িব, খৰচো বাঢ়িব সমান্তৰালকে। সুন্দৰ পৰিৱেশত আপোনাৰ নিজৰ জীৱন জীয়াবলৈ আপুনি যত্ন কৰিব। এইটো তুলা ৰাশি। যদি আপোনাৰ তুলা ৰাশি হয়, তেনেহ'লে আপোনাৰ এই দীৰ্ঘদূৰত্ব অতিক্ৰম কৰিবলৈ হ'লে আপোনাৰ কষ্ট হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে। ঘৰৰ মানুহৰ কথা শুনিবলৈ যত্ন কৰিব। ঘৰুৱা মানুহে দিয়া আদি যিকোনো কথা আপোনাৰ কাৰণে পজিটিভ হৈ উঠিব। আজি ৰাইজৰ লগত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। ৰাইজে আপোনাক কামত লগাব বা আপুনি ৰাজহুৱাভাৱে চিনি পোৱাৰো যোগ থাকে। আজি আপোনাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপোনাৰ সমস্যা আহিব, সেয়া হ'ল স্বাস্থ্য আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশি। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, ঘৰৰ পৰিয়ালৰ ওচৰৰ ব্যক্তিয়ে আপোনাক কিন্তু সমস্যাত পেলাব। গতিকে সেই ক্ষেত্ৰত আপুনি তেওঁলোকৰ লগত মিতিৰালি কৰোঁতে অলপ সাৱধান হোৱাটো জৰুৰী। অৰ্থাৎ অন্য ব্যক্তিয়ে যি আপোনাক সমস্যাত পেলোৱাৰ কথা কৈছে, সেই ক্ষেত্ৰত আপোনাৰ আৰ্থিকভাৱে হ'ব পাৰে, আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত হ'ব পাৰে। বহু ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যক লৈ আজি চিন্তিত হ'বলগীয়া হ'ব পাৰে। নিজৰ প্ৰতিভাৰ বলত আপুনি শ্ৰেষ্ঠ আসন অলংকৃত কৰিব পাৰিব আৰু ব্যৱসায় ক্ষেত্ৰত পোৱা এটা পজিটিভ দেখা পোৱা নাই।
ইয়াৰ পিছত ধনুৰাশি, আপোনাৰ ধনুৰাশি ব্যক্তিসকলৰ কাৰণে আজি পজিটিভ হ'ব। তেওঁলোকৰ দীৰ্ঘদূৰত্ব অতিক্ৰম কৰিবলৈ অৰ্থাৎ ফুৰা চকা কৰা ব্যক্তিসকলৰ কাৰণে আজি ভাল খবৰ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায়িকভাৱে গ্ৰোথ হ'ব আৰু আৰ্থিকভাৱে যি কাম কৰিছে সেই কামত গ্ৰোথ হ'ব। আৰু সমান্তৰালকে আপুনি কৰি থকা কামটোতো আপোনাৰ বছৰ অৰ্থাৎ ওপৰ মহলৰ পৰা আপোনাৰ সুদৃষ্টি পৰিব। আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। ইয়াৰ পিছত মকৰ ৰাশি, যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে বৰ এটা পজিটিভ নহয়। মানসিকভাৱে আপোনাৰ ডিষ্টাৰ্বেঞ্চ বাঢ়িব, পত্নীৰ লগত মতভেদ হোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত পজিটিভ আশা কৰিব নোৱাৰি। যান বাহনৰ ক্ষেত্ৰত যাত্ৰাত আপুনি সাৱধান হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেয়া দিন চলিব, অৰ্থাৎ কৰ্মক্ষেত্ৰতো আপোনাৰ উন্নতিৰ ক্ষেত্ৰত বাধা আহিব। গতিকে দিনটো বৰ এটা পজিটিভ আশা নকৰাই ভাল। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। আজি আপোনাৰ কাৰণে লাভ হ'ব, যান বাহন ক্ৰয় কৰা আপোনাৰ দিন থাকে। আপুনি যদি কোনো ক্ষেত্ৰত মাটি বাৰী সম্পদ ক্ৰয় কৰিম বুলি ভাবিছে তেনেহ'লে আজি কিন্তু আপোনাৰ কাৰণে উপযুক্ত হ'ব। আজি শৰীৰ ক্ষেত্ৰতো আপোনাৰ লাভ হ'ব, ৰাজহুৱাভাৱে আপুনি স্বীকৃতি পাব, কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতিৰ দিন আছে। হাঁহি ধেমালি আপোনাৰ আজি দিনটো পাৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ বিশেষ সফলতা হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব আৰু বিভিন্ন ক্ষেত্ৰত আপুনি যাত্ৰাৰ পজিটিভ আশা কৰিব পাৰি। আপোনাৰ যি যাত্ৰা কৰে সেই যাত্ৰাত আপোনাৰ ভাল খবৰ আহিব পাৰে বা আপোনাৰ সফল হ'ব। নৃত্য গীতত ব্যস্তসকলৰ কাৰণে আজি দিনটো কিন্তু যথেষ্ট শুভ বুলি ক'ব পাৰি। আৰু ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজি কিছু দায়িত্ব আপোনাৰ বাঢ়িব। গীত নৃত্যত ব্যস্তসকলৰ ক্ষেত্ৰত বৰ এটা পজিটিভ আশা নকৰাই ভাল। স্বাস্থ্যত অলপ সাৱধান হ'ব লাগিব। মনৰ আশাবোৰ পূৰ হোৱাত আপোনাৰ দেৰি হ'ব। আজি হেৰুৱা বস্তু ঘূৰাই পোৱাত সম্পূৰ্ণ আপোনাৰ সম্ভাৱনা আছে। আপোনাৰ পূৰ্বতে হেৰাই থকা বস্তু আজি হয়তো পোৱাৰ সম্ভাৱনা থাকিব। বিদ্যাৰ্থীসকলৰ কাৰণে পজিটিভ থাকিব আৰু নতুন ব্যৱসায় যদি আৰম্ভ কৰিম বুলি ভাবিছে আজি দিনটো আপোনাৰ আৰম্ভ কৰিব পাৰে দিনটোৰ শেষৰ ফালে। আজি আপোনাৰ প্ৰতিভাৰ ফলত আপুনি নিজৰ আসন অলংকৃত কৰিব পাৰিব। আজি আপোনাৰ ক্ষেত্ৰত নিশ্চিতভাৱে ফলাফল পাব। আজি প্ৰথম আৰম্ভণি বৰ এটা পজিটিভ নাথাকে, শেষৰ ফালে কিন্তু আজি আপোনাৰ ভাল হয় যোগ থাকে। কোনোবালে এয়াই আছিল আজি দিনটো ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লে তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ নকৰে ভাল। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।